নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে নৱম শ্ৰেণীৰ অসমীয়াৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত প্ৰশ্নাৱলীত ভাৱ বিষয়ত 1 নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে উৰা বাতৰি মানে কি? ইয়াৰ উত্তৰত হ'ব যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় অথচ অজ্ঞাতৰ কাৰণে বা যিবোৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় অথচ অজ্ঞাতৰ কাৰণে বা মানুহক উত্তেজিত কৰি তুলিবৰ বাবেই উদ্দেশ্যপ্ৰণীতভাৱেই প্ৰচাৰ কৰা হয় আৰু চিন্তাশূন্য বিবেকশূন্য মানুহ কিছুমানে বা কিছু লোকে সেই বাতৰিক সত্য বুলি বিশ্বাসো কৰে, সেয়াই উৰা বাতৰি। খ নম্বৰ দিছে কুসংস্কাৰ বুলিলে কি বুজায়? ইয়াৰ উত্তৰত হ'ব যিবোৰ নীতি নিয়ম ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে সেইবোৰেই কুসংস্কাৰ। গ নম্বৰ কুৱেশ্যনত দিয়া আছে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। কথাষাৰ কোনে কৈছিল? ইয়াৰ উত্তৰ হ'ব অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা কথাষাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণই কৈছিল বা ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণে কৈছিল। ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায়? ইয়াৰ উত্তৰত হ'ব 1826 খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়। 1826 চনত ইয়াণ্ডাবু সন্ধিৰ পিছত অসম ব্ৰিটিছৰ অধীনলৈ যায়। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনাৰীসকল কেনেধৰণৰ ৰোগত আক্ৰান্ত হৈছিল? ইয়াৰ উত্তৰত হ'ব অসমলৈ আহি শদিয়াৰ সেমেকা জলবায়ুত মিছনাৰীসকল কলেৰা ৰোগত আক্ৰান্ত হৈছিল। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে অন্ধবিশ্বাস মানে কি? অন্ধবিশ্বাস সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা। যিবোৰ বিশ্বাস বা ধাৰণা যুক্তিৰ ওপৰত প্ৰতিষ্ঠিত নহয়, বিজ্ঞানে যিবোৰ বিশ্বাসক ধাৰণাক ঘটনাক অসত্য বুলি অমূলক বুলি প্ৰতিপন্ন কৰিছে সেইবোৰেই অন্ধবিশ্বাস। অন্ধবিশ্বাসেই প্ৰেম মমতা মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কুলসিত কৰে। জনজীৱনৰ সুস্থ জীৱন ধাৰণাৰ ব্যৱস্থাটোক বিপৰ্যয় কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। সেই মানুহেই মানুহৰ শত্ৰু হৈ পৰে। সেয়েহে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণই কৈছিল অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। 3 নম্বৰত দিয়া আছে কি কি কাৰণত অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণৰ প্ৰভাৱিত হয়? ইয়াৰ উত্তৰত হ'ব অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা জনসাধাৰণত প্ৰভাৱিত হোৱাৰ কাৰণসমূহ হ'ল 1 নম্বৰ কাৰণটো হৈছে জ্ঞানৰ অভাৱৰ বাবে মানুহ কুসংস্কাৰ অন্ধবিশ্বাসৰ দ্বাৰা প্ৰভাৱিত হয়। 2 নম্বৰ কাৰণটো হৈছে মানুহৰ নেতিবাচক দৃষ্টিভংগীৰ বাবে আৰু ভোগ সৰ্বস্ব অধ্যয়ন বিমুখ চৰিত্ৰৰ বাবে অন্ধবিশ্বাস কুসংস্কাৰ আদিৰ দ্বাৰা প্ৰভাৱিত হয়। 3 নম্বৰত দিয়া আছে নেতৃত্বস্থানীয় লোকেই স্বাৰ্থসিদ্ধিৰ বাবে সমাজৰ ক্ষতিকাৰক কাম কৰিবলৈও কুণ্ঠবোধ নকৰাৰ ফলতো এচাম লোকেই বিভিন্ন অন্ধবিশ্বাস কুসংস্কাৰৰ দ্বাৰা প্ৰভাৱিত হৈ আহিছে। 4 নম্বৰ কাৰণটো হৈছে ভ্ৰমণে আৰু পৰিধি বহল কৰে। ভিতৰুৱা যোগাযোগ ব্যৱস্থা সুবিধা নথকা অঞ্চলৰ বহু লোকেই মনৰ ভাৱ বাহিৰৰ অঞ্চলৰ লোকৰ সৈতে বিনিময় কৰাৰ সুবিধা নাপায়। বিনিময় যদি নহয় মনৰ দিগন্ত প্ৰসাৰিত হ'ব কেনেকৈ? জনসাধাৰণৰ অন্ধবিশ্বাস হোৱাৰ কুসংস্কাৰ সাৱটি থকাৰ ইও এটা কাৰণ। 5 নম্বৰ কাৰণটো হৈছে সহজতে সকলো পোৱাৰ মনোবৃত্তিৰ বাবেও মানুহে অন্ধবিশ্বাসী হয়। নষ্ট নকৰাকৈ কম আয়সতেই মানুহক সকলো লাগে। 6 নম্বৰ কাৰণটো হৈছে বিজ্ঞানসন্মত মানসিকতাৰ অভাৱৰ বাবেও মানুহে অন্ধবিশ্বাস কুসংস্কাৰ আদিৰ দ্বাৰা প্ৰভাৱিত হয়। 4 নম্বৰ প্ৰশ্নত দিয়া আছে অন্ধবিশ্বাস
কুসংস্কাৰ আদি নিয়ন্ত্ৰণ কৰিবলৈ কেনেধৰণৰ আঁচনি গ্ৰহণ কৰিব লাগে? ইয়াৰ উত্তৰত হ'ব অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ আঁতৰ কৰাৰ ক্ষেত্ৰত সজাগতা হ'ল এটা শক্তিশালী আহিলা। অন্ধবিশ্বাস কুসংস্কাৰে যে সমাজ এখনক পংগু কৰে, 21 শতিকাৰ সমাজ এখনক যে আকৌ আদিম স্তৰলৈ লৈ যায় সেইটোৱে বুজি পাব লাগিব। সেয়েহে বিদ্যালয়ৰ পাঠ্যক্ৰমত এই বিষয়টি অন্তৰ্ভুক্ত কৰিব লাগিব যাতে ছাত্ৰ ছাত্ৰীয়ে অন্ধবিশ্বাস কুসংস্কাৰ ভয়াৱহতা সৰুৰে পৰা বুজি পায়। বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্যায়ত ৰচনা প্ৰতিযোগিতা বা তেনেধৰণৰ অন্যান্য প্ৰতিযোগিতাৰে ছাত্ৰ ছাত্ৰীক জড়িত কৰিও সজাগতা আনিব পৰা যায়। তথ্যচিত্ৰ বা তেনেধৰণৰ প্ৰচাৰ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা অনাটো খুব জৰুৰী। জনসাধাৰণক মনৰ পৰা অন্ধবিশ্বাস কুসংস্কাৰ আদি নিৰ্মূল কৰাৰ বাবেও বৈজ্ঞানিক মানসিকতা গঢ় লৈ উঠাটো অত্যন্ত প্ৰয়োজন। 5 নম্বৰত দিয়া আছে ডাইনী চপা ধৰা এইবোৰ অন্ধবিশ্বাস। অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰা বাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাসো কৰিও লয়। ইয়াৰ কাৰণ কি বুজাই লিখা। ডাইনী চপা ধৰা এইবোৰ অন্ধবিশ্বাস বুলি জানিও কিছু লোকে এই বিষয় দুটাক লৈ উৰা বাতৰি প্ৰচাৰ কৰে আৰু বহু লোকে বিশ্বাস কৰিও লয়। ইয়াৰ কাৰণ হ'ল কিছু অসৎ প্ৰবৃত্তিৰ লোকৰ স্বাৰ্থৰ ন্যস্ত স্বাৰ্থ সিদ্ধি কৰা। এওঁলোকে ইমান চতুৰালিৰে অন্ধবিশ্বাসবোৰ প্ৰচাৰ কৰে যে অশিক্ষিত মানুহৰ কথাৰ বাদেই শিক্ষিত সমাজে সেইবোৰ বিশ্বাস কৰি লয়। তাৰ দ্বাৰা সেই অসৎ প্ৰবৃত্তিৰ লোকজনৰ কিবা এটা স্বাৰ্থ সিদ্ধি হয়। কিছুমান দুষ্ট প্ৰকৃতিৰ লোকে সমাজক ভীতিগ্ৰস্ত আৰু অস্থিৰ কৰি তুলিবলৈও উৰা বাতৰি প্ৰচাৰ কৰে। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে তোমালোকৰ অঞ্চলত প্ৰচলিত অন্ধবিশ্বাস কুসংস্কাৰ আদি তোমাৰ চকুত পৰিছে নেকি? সেইবোৰ নিৰাময়ৰ বাবে তোমাৰ ফালৰ পৰা কি ব্যৱস্থা ল'বা এই বিষয়ে টুকা প্ৰস্তুত কৰা। ইয়াৰ উত্তৰত হ'ব বৰ্তমান এই 21 শতিকাৰ অত্যাধুনিক সমাজখনতো অন্ধবিশ্বাস কুসংস্কাৰ আদিৰ প্ৰচলন দেখা যায়, যি আমাৰ সমাজক পশ্চাৎপদ কৰি ৰাখে। দেখা গৈছে যে ডাইনী বুলি উৰা বাতৰি প্ৰচাৰৰ ফলস্বৰূপে যি বৰ্বৰ ঘটনা সংঘটিত হয়, সেই অমানৱীয় ঘটনাত শতকৰা 90% অধিক ক্ষেত্ৰত মহিলাসকলে আক্ৰান্ত হয়। চপা ধৰা বুলি উৰা বাতৰি প্ৰচাৰৰ ফলস্বৰূপে অচিনাকি আৰু প্ৰায় ক্ষেত্ৰতে বিশেষভাৱে সক্ষম লোকেই আক্ৰান্ত হোৱা দেখা যায়। সেয়েহে এনেধৰণৰ অন্ধবিশ্বাস কুসংস্কাৰ আমাৰ মাজৰ পৰা আঁতৰাবলৈ হ'লে সমাজত ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা বৃদ্ধি কৰিবই লাগিব। মানুহৰ মনবোৰ যাতে সকলো কথা বৈজ্ঞানিক দৃষ্টিভংগীৰে বিবেচনা কৰিব পাৰে আৰু তাৰ বাবে উপযুক্তভাৱে শিক্ষিত কৰি তুলিব লাগিব। অন্যান্য সামাজিক ৰাজনৈতিক অৰ্থনৈতিক সমস্যাসমূহ সমাধানৰ লগতে জনসাধাৰণৰ মাজত সামাজিক মনস্তাত্ত্বিক জাগৰণৰো সৃষ্টি কৰা উচিত। 7 নম্বৰ দিছে ব্যাখ্যা কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে। লেখক জয়ন্ত মাধৱ বৰা। দূষিত বায়ু, অবাঞ্ছিত বিশৃংখল শব্দ, মাটি, পানী এইবোৰৰ প্ৰদূষণেই আমাৰ চৌপাশৰ পৰিৱেশ যেনেধৰণে প্ৰদূষিত কৰি মানুহৰ সুস্থ জীৱন ধাৰণ প্ৰণালীত প্ৰতিকূলতাৰ সৃষ্টি কৰে, ঠিক তেনেদৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰো প্ৰেম, মমতা, মানৱতা আদি মানৱীয় প্ৰমূল্যসমূহক আঘাত কৰি সভ্য মানৱ সমাজ এখনক কলুষিত কৰে। জনজীৱনৰ সুস্থ জীৱন ধাৰণৰ ব্যৱস্থাটোক বিপৰ্যয় কৰি সমাজখনক অশান্ত আৰু অস্থিৰ কৰি তোলে। অথচ এই অন্ধবিশ্বাস কুসংস্কাৰ উৰা বাতৰিৰ অপপ্ৰচাৰে মানুহেই সৃষ্টি কৰে। মানুহেই মানুহৰ শত্ৰু হৈ পৰে। সেই অৰ্থত অন্ধবিশ্বাস কুসংস্কাৰ পৃথিৱীৰ আটাইতকৈ গধুৰ বোজা। খ
নম্বৰত দিয়া আছে সংস্কাৰ এক জীৱন পদ্ধতি। সংস্কাৰ এক জীৱন পদ্ধতি উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত অন্ধবিশ্বাস আৰু কুসংস্কাৰ নামৰ প্ৰবন্ধটিৰ পৰা তুলি দিয়া হৈছে। লেখক হৈছে জয়ন্ত মাধৱ বৰা। যিবোৰ নীতি নিয়ম ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী সমাজৰ অগ্ৰগতিৰ গতিৰোধক হৈ থিয় দিয়ে সেইবোৰেই কুসংস্কাৰ। সংস্কাৰ এক জীৱন পদ্ধতি, কিন্তু এই সংস্কাৰে যদি মানুহৰ সভ্যতাক নতুন নতুন চিন্তাৰে উজ্জীৱিত কৰি সময়ৰ লগত দৌৰাৰ পৰিৱৰ্তে স্থিতিৱস্থাক বাহাল ৰাখে, তেন্তে সেই সংস্কাৰ আদৰণীয় নহয়। কুসংস্কাৰে মানুহৰ চিন্তাক দিগন্ত প্ৰসাৰিত নকৰে। গ নম্বৰ কুৱেশ্যনত দিয়া আছে মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে অধ্যয়নমুখী বা অধ্যয়ন বিমুখ। ইয়াৰ উত্তৰত হ'ব মানুহ শিক্ষিত হৈছে, কিন্তু সেই অনুপাতে হৈছে মানুহ অধ্যয়ন বিমুখ। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত জয়ন্ত মাধৱ বৰাৰ ৰচিত প্ৰবন্ধ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা তুলি দিয়া হৈছে। বৰ্তমান যুগৰ উন্মত্ত ভোগবাদেই শিক্ষাক জ্ঞান আহৰণৰ আহিলাৰ পৰিৱৰ্তে এটা চাকৰি লাভ কৰাৰ অনিবাৰ্য পথ হিচাপেহে পৰিণত কৰাইছে। কৃচ্ছ সমাধান হ'ল জীৱনৰ শ্ৰেষ্ঠতম সাধনা, অথচ এই কৃচ্ছ সাধনাৰ পৰা আজিৰ মানুহক বহু দূৰলৈ আঁতৰাই নিছে ভোগ বিলাস আৰু সস্তীয়া আনন্দ আহৰণৰ প্ৰৱণতাই। সমাজত বিশৃংখল পৰিৱেশ সৃষ্টি হোৱাৰ, অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ, অমানৱীয় কাৰ্যকলাপত সংঘটিত হোৱাৰ এটা অন্যতম কাৰণ হৈছে বৰ্তমান সময়ৰ মানুহৰ অনিয়ন্ত্ৰিত আৱেগ। আৱেগ নিয়ন্ত্ৰণ আৰু নোহোৱাৰ এটা মূল কাৰণ হৈছে অধ্যয়ন বিমুখ। মানুহ শিক্ষিত হৈছে, কিন্তু এই অনুপাতেই হৈছে অধ্যয়ন বিমুখ। তাৰপিছত ভাষা বিষয়ক দিছে ৮ নম্বৰ। উদাহৰণটো চাই বাকীকেইটা কৰা, যেনে মানৱীয় অমানৱীয়, সজাগতা অসজাগতা, সামাজিক অসামাজিক, ৰাজনৈতিক অৰাজনৈতিক, সাংবিধানিক অসাংবিধানিক, প্ৰচাৰ অপপ্ৰচাৰ। ঠিক ৯ নম্বৰ দিছে তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। ইতিবাচক নেতিবাচক, সৎ অসৎ, যোগাত্মক বিয়োগাত্মক, সক্ষম অক্ষম, উচিত অনুচিত, অভিশাপ আশীৰ্বাদ। ১০ নম্বৰ দিছে পাঠত উল্লেখ থকা ৫টা জুৰীয়া শব্দ বিচাৰি উলিওৱা। এইটো তোমালোকে পাঠৰ পৰা নিজে বিচাৰি ল'বা। তাৰপিছত ১১ নম্বৰ দিছে বাক্য ৰচনা কৰা। যেনেদৰে মৌলিক অধিকাৰ। ভাৰতীয় সংবিধানে নাগৰিকসকলক কিছুমান মৌলিক অধিকাৰ প্ৰদান কৰিছে। অমানৱীয় কাৰ্য। অন্ধবিশ্বাস কবলত পৰি কিছুমান মানুহে অমানৱীয় কাৰ্য সংঘটিত কৰে। প্ৰচাৰ মাধ্যম। সমাজৰ সজাগতাৰ দৃষ্টিত প্ৰচাৰ মাধ্যম এক গুৰুত্বপূৰ্ণ দায়িত্ব আছে। সজাগতা সভা আয়োজন কৰি সমাজৰ মানুহবোৰে অন্ধবিশ্বাস কুসংস্কাৰৰ পৰা কিছু পৰিমাণে হ'লেও বচাব পাৰি। স্বাৰ্থন্বেষী লোক। প্ৰত্যেক সমাজতে স্বাৰ্থন্বেষী লোক থাকেই। আদিম স্তৰ। অন্ধবিশ্বাস কুসংস্কাৰ আদিয়েই সমাজ এখনক পশ্চাৎপদ কৰি আদিম স্তৰলৈ অৱনতি কৰে। এই পাঠটোৰে পৰা তোমালোকৰ বাবে কিছুমান অতিৰিক্ত প্ৰশ্নাৱলী লৈ আহিছোঁ। ইয়াৰ ১ নম্বৰ কুৱেশ্যনটো হৈছে অন্ধবিশ্বাস আৰু কুসংস্কাৰ প্ৰবন্ধটিৰ লেখক কোন? ইয়াৰ উত্তৰ হ'ব জয়ন্ত মাধৱ বৰা। খ নম্বৰ কুৱেশ্যনটো হৈছে জয়ন্ত মাধৱ বৰাৰ এটি উপন্যাসৰ নাম লিখা। মাৰিয়াহোলা। গ নম্বৰ কুৱেশ্যনত দিছে জয়ন্ত মাধৱ বৰাৰ এখনি গল্পপুথিৰ নাম লিখা। ইয়াৰ উত্তৰ হ'ব জাকৈয়া ছোৱালী। খ নম্বৰ কুৱেশ্যনত দিছে কোনখন উপন্যাসৰ বাবে জয়ন্ত মাধৱ বৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব মাৰিয়াহোলা নামৰ উপন্যাসৰ বাবে। ১ নম্বৰ কুৱেশ্যনত দিছে গোলাঘাট জিলাৰ সাহিত্য সভাৰ ছৈয়দ আব্দুল মালিক বঁটা কোনে কিমান চনত কোনখন উপন্যাসৰ বাবে লাভ কৰিছিল? জয়ন্ত মাধৱ বৰাই ২০১৪ চনত মাৰিয়াহোলা নামৰ উপন্যাসৰ বাবে গোলাঘাট সাহিত্য সভাৰ ছৈয়দ আব্দুল মালিক বঁটা লাভ কৰিছিল। ৬ নম্বৰ কুৱেশ্যনত দিয়া আছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ কোন? ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি। ৬ নম্বৰ কুৱেশ্যনত দিয়া আছে শদিয়ালৈ মিছনাৰীসকল কিয় আহিছিল? ইয়াৰ উত্তৰ হ'ব খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ অৰ্থে।
বৰ্গ জ নম্বৰ কুৱেশ্যনত দিয়া আছে মিছনাৰীসকলে কলেৰাৰ পৰা উপনাশ পাবৰ বাবে কলেৰাৰ বড়ি কাক খাবলৈ দিছিল? ইয়াৰ উত্তৰ হ'ব কলেৰাত আক্ৰান্ত স্থানীয় লোকক। মিছনাৰীসকলে দিয়া কলেৰাৰ বড়ি স্থানীয় লোকে কিয় খোৱা নাছিল? জাত যোৱা আৰু এঘৰীয়া হোৱাৰ ভয়ত। তাৰপিছৰ কুৱেশ্যনত দিয়া আছে ফুটুকানিৰ মাজত কিহে হাঁহে বুলি কাহিনী শুনায়? ইয়াৰ উত্তৰ হ'ব যখিনীয়ে।